হেল্ল' এভৰিৱান, মই প্ৰিয়াংকুৱে আপোনালোকলৈ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাই। আজি আপোনালোকৰ মাজত আলোচনা কৰিবলৈ লৈছোঁ এটা বিষয়, অৰ্থাৎ অৰুণোদয়। সকলোৰে মাজত প্ৰচাৰিত হৈ আছে যে অৰুণোদয় কোনে পাব, কোনে নাপাব। বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। অৰুণোদয় আৰম্ভ হৈ গ'ল, অৰুণোদয় অৰ্থাৎ 3.0 অৰুণোদয় আৰম্ভ হৈ গ'ল। আৰু কোনসকল ব্যক্তিয়ে অৰুণোদয় পাব, অৰ্থাৎ কোনসকল মহিলাই অৰুণোদয় আঁচনি লাভ কৰিব, তাক লৈ মহিলাসকলৰ মাজত নানা ধৰণৰ বেমেজালি সৃষ্টি হৈ আছে। সকলোৱে কৈ আছে মই পাম, সকলোৱে কৈছে মই কিয় নাপাম। তাক লৈ বেমেজালি সৃষ্টি হোৱা সকলে এই ভিডিঅ'টো চাব। আৰু অৰ্থাৎ কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব পাৰে আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰাৰ ক্ষেত্ৰত, অৰ্থাৎ নতুন হিতাধিকাৰ হোৱাৰ ক্ষেত্ৰত। আপোনালোকে হয়তো ভাবি আছে যে মই অৰুণোদয় নাপাম নেকি, আৰু মই অৰুণোদয় পাবৰ বাবে যোগ্য। সেইবাবে মই এই ভিডিঅ'টো আপোনালোকৰ বাবে প্ৰস্তুত কৰিলোঁ। অৰুণোদয় আঁচনি লাভ কৰিবৰ বাবে কেইটামান ডকুমেণ্ট প্ৰয়োজন হ'ব। সেইকেইটা ডকুমেণ্ট যদি আপোনালোকৰ আছে, তেতিয়াহ'লে আপোনালোকে প্ৰতি মহিলাই, অৰ্থাৎ প্ৰতিগৰাকী মহিলাই অৰুণোদয় আঁচনি ধন লাভ কৰিব পাৰিব। সেইকেইটা ডকুমেণ্ট আপোনালোকৰ মাজত ক'বলৈ গৈছোঁ মই। সকলোৰে মাজত প্ৰচাৰিত হৈ আছে যে এইবাৰ ইনকম চাৰ্টিফিকেট লাগিব। অসম চৰকাৰৰ এটা স্পষ্ট কৈ দিছে যে এইবাৰ কোনো ধৰণৰ মহিলাৰ ক্ষেত্ৰত ইনকম চাৰ্টিফিকেটৰ প্ৰয়োজন নাই। অৰ্থাৎ মহিলাসকলে বেমেজালি সৃষ্টি আছিলে যে এইবাৰ ইনকম চাৰ্টিফিকেট লাগিব নতুন হিতাধিকাৰীৰ ক্ষেত্ৰত। অসম চৰকাৰে স্পষ্টভাৱে কৈ দিছে যে কোনো ধৰণৰ ইনকম চাৰ্টিফিকেটৰ প্ৰয়োজন নাই। দ্বিতীয়তে লাগিব আপোনালোকৰ আধাৰ কাৰ্ড। আধাৰ কাৰ্ড সকলো মহিলাই থাকে, আৰু সেইবাবে আধাৰ কাৰ্ডটো আপোনালোকৰ বাবে মষ্ট ইম্পৰ্টেণ্ট। আপোনালোকৰ আধাৰ কাৰ্ডটো আপোনালোকৰ লাগিবই। দ্বিতীয়তে লাগিব আপোনালোকৰ এখন পাছবুক কোনো এটা বেংকৰ হ'লেও হয়। পাছবুকটোৰ লগত আপোনালোকৰ আধাৰ কাৰ্ডটো লিংক হ'লে বেছি ভাল, অৰ্থাৎ লিংক কৰি ৰাখিব। আজিকালি দেখিছে আধাৰ কাৰ্ডৰ মাধ্যমেৰে পইচাসমূহ আমি উলিয়াব পাৰোঁ। সেইবাবে আধাৰ কাৰ্ডটো আপোনালোকে লিংক কৰি ৰাখিব। আৰু আপোনালোকৰ লাগিব পাৰে পান কাৰ্ড, অৰ্থাৎ পান কাৰ্ড বা কোনো এটা লিগেল ডকুমেণ্ট আপোনালোকে আপোনালোকে দিব পাৰে। আৰু আপোনালোকৰ মষ্ট ইম্পৰ্টেণ্ট এইটো হৈছে ৰেচন কাৰ্ড। অৰ্থাৎ প্ৰতিগৰাকী গৃহিণী, অৰ্থাৎ প্ৰতিগৰাকী মহিলাৰ, প্ৰতিখন ঘৰৰ পৰিয়ালৰ মহিলাৰ যাৰ ৰেচন কাৰ্ড আছে, প্ৰতিগৰাকী মহিলাই পাব অৰুণোদয় আঁচনি টকাৰ ধন। অৰ্থাৎ কোনো এগৰাকী মহিলা বাদ পৰি নাযায় বুলি অসম চৰকাৰে স্পষ্টকৈ কৈ দিছে যে কোনো এগৰাকী মহিলাই অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত নহয়, যদি তেওঁ এটা ৰেচন কাৰ্ড আছে। অৰ্থাৎ ৰেচন কাৰ্ডেই হ'ব তেওঁলোকৰ অৰুণোদয় আঁচনি টকা ধন লাভ কৰাৰ এটা সুবিধা। অৰ্থাৎ যিগৰাকী মহিলাৰ ওচৰত ৰেচন কাৰ্ড আছে, সেইগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি ধন। সকলোৱে অৰুণোদয় আঁচনি লাভ কৰিব যদিও সেই অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত কেইগৰাকীমান মহিলাক বিশেষভাৱে অগ্ৰাধিকাৰ দিছে আমাৰ অসম চৰকাৰে, অৰ্থাৎ 3.0। সেই কেইগৰাকী মহিলা হৈছে এনেধৰণৰ। প্ৰথম হৈছে যিসকল মহিলাৰ 35 বছৰতকৈ অধিক হৈছে, তেওঁলোকে বিবাহ ব্যৱসায়ত আবদ্ধ নহ'ল, সেইগৰাকী মহিলাৰ ক্ষেত্ৰত সেই অৰুণোদয় আঁচনিটো অগ্ৰাধিকাৰ প্ৰথম থাকিব। দ্বিতীয়তে থাকিব যিসকল মহিলা বিধৱা, সেই মহিলাৰ ক্ষেত্ৰতো সেই অগ্ৰাধিকাৰ থাকিব। তৃতীয়তে যিকেইগৰাকী মহিলা দিব্যাংগ, অৰ্থাৎ ডিজেবিলিটি আছে, সেই কেইগৰাকী মহিলাৰ ক্ষেত্ৰত সেই আঁচনিটো বিশেষভাৱে অগ্ৰাধিকাৰ দিয়া হ'ব প্ৰথম পৰ্যায়ত। সেইগৰাকী মহিলাই পাব। অৰ্থাৎ বেলেগ আৰু নিৰ্দেশনা আছে যদিও সেইকেইগৰাকী মহিলাৰ ক্ষেত্ৰত পোনপ্ৰথমে অৰুণোদয় আঁচনি হিতাধিকাৰী পোৱাৰ ক্ষেত্ৰত লাভান্বিত হ'ব, অৰ্থাৎ তেওঁলোকে পোনপ্ৰথমে পাব। তেওঁলোকৰ যিবিলাক ডকুমেণ্ট, এই ডকুমেণ্টবিলাক কি হ'ব, গাঁও সভাত প্ৰথমতে হ'ব, অৰ্থাৎ তাৰপিছত ৱাৰ্ডত জমা কৰিব। তেনেদৰে এটা পৰ্যায়ক্ৰমে সেইবিলাক ডকুমেণ্টবিলাক আপোনালোকৰ পৰ্যায়ক্ৰমে হ'ব। প্ৰথম গাঁও সভাত এইবিলাক ডকুমেণ্ট আপোনালোকৰ পৰা ল'ব, লৈ পানি কোনে পাই আছে কোনে নাই পোৱা ডকুমেণ্টবিলাক ল'ব। তাৰপিছত আকৌ ৱাৰ্ড হৈ এনেকৈ গৈ এটা পৰ্যায়ত সেই আঁচনিৰ হিতাধিকাৰী নিৰ্ণয় কৰাৰ ক্ষেত্ৰত সহায়ক হ'ব, অৰ্থাৎ সেইকেইটা ভূমিকা গ্ৰহণ কৰিব। আপোনালোকে কোনো চিন্তাৰ কোনো প্ৰয়োজন নাই। আপোনালোকৰ যাৰ ৰেচন কাৰ্ড আছে সকলোৱে পাব অৰুণোদয় আঁচনি টকা। সেইবাবে কোনো প্ৰৰোচনাত নপৰিব, অৰ্থাৎ কোনো প্ৰৰোচনাত নপৰিব। অসম চৰকাৰে আপোনালোকক স্বচ্ছনিকাভাৱে আপোনালোকক এইকেইটা ডকুমেণ্ট বিচাৰিছে, আৰু এইকেইটা ডকুমেণ্ট দি আপোনালোকে এপ্লাই কৰিব। অৰ্থাৎ নিৰ্দেশনা মানি, অসম চৰকাৰৰ নিৰ্দেশনা মানি আপোনালোকে সেইকেইটা ডকুমেণ্ট লৈ এপ্লাই কৰিব। অৰ্থাৎ আপোনালোকে অৰুণোদয় আঁচনি টকা লাভ কৰিবলৈ সক্ষম হ'ব।
অসম চৰকাৰে এতিয়ালৈকে সকলো ধৰণৰ আঁচনি স্বচ্ছ আৰু নিকাভাৱে সকলোকে আগবঢ়াই আহিছে অসম চৰকাৰে যি আঁচনি হাতত লয় যি পদক্ষেপ হাতত লয় সেই পদক্ষেপ আপোনালোকক গ্ৰহণ কৰিব অৰ্থাৎ সেই আঁচনি টকা আপোনালোকক লাভ কৰাৰ ক্ষেত্ৰত আপোনালোকক লাভান্বিত হ'ব অসম চৰকাৰে যি আঁচনি লয় যি পদক্ষেপ লয় সেই পদক্ষেপটো আপোনালোকৰ যাতে স্বচ্ছ আৰু নিকাভাৱে আপোনালোকৰ যাতে মানি চলে আৰু অসম চৰকাৰে যিকোনো এটা আঁচনিৰ ক্ষেত্ৰত যিকোনো এটা পদক্ষেপে এতিয়ালৈকে শলাগিবলগীয়া হৈ আছে সেই ক্ষেত্ৰত অসম চৰকাৰকো বিশেষ ধন্যবাদ দিব লাগিব আপোনালোকে নতুন হিতাধিকাৰী হ'বলৈ গৈ আছে অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত আৰু এইকেইটা ডকুমেণ্ট আপোনালোকে লৈ গ'লেই হৈ যাব মই যিটো জানো যিটো বুজিব এইটো আপোনালোকৰ মাজত মই শ্বেয়াৰ কৰিলোঁ অৰ্থাৎ মই যিটো বুজি পাইছোঁ যিটো জানিছোঁ আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ আজিলৈ ভিডিঅ'টো ইমানেই ধন্যবাদ